নাবাৰ্ড কাৰিকৰ মেলা ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অলৰাউণ্ড ডেভেলপমেণ্ট স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত নাবাৰ্ডৰ সহযোগিতাত নাবাৰ্ডৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত গাঁৱৰ মহিলা তথা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বজাৰ দখল আৰু বিভিন্ন ক্ৰেতা বিক্ৰেতাৰ সংযোগ স্থাপনৰ উদ্দেশ্যে নাবাৰ্ডৰ কাৰিকৰ মেলা আয়োজন কৰা হৈছে। এই মেলাত নাবাৰ্ডৰ প্ৰচেষ্টাত গঢ়ি উঠা আত্মসহায়ক গোটৰ সফলতাৰ প্ৰকাশ ঘটিছে। মেটেকাৰ পৰা উৎপাদন কৰি বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই আনিছে কাপোৰ বোৱা লগতে কাপোৰৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ। কৃষিভিত্তিক সামগ্ৰীৰ বিপণী আৰু বাঁহ বেতৰ বিপণীৰে ভৰিছে এই মেলা। বগৰী বিভিন্ন শাক পাচলিৰ বিপণী আছে মেলাত। নাবাৰ্ডৰ সহায় লাভ কৰি কৃষি কৰ্মত আগবাঢ়ি যোৱা কৃষকসকলে প্ৰকাশ কৰে যে তেওঁলোকে গোবৰ সাৰৰ ওপৰত খেতি কৰি লাভৱান হৈছে। বেজপাৰা বৰপথাৰত চলি থকা বৰসভাত অনুষ্ঠিত হৈছে এই মেলা। আমাক ইয়া যি কাপোৰ কানি এইটো আমি নাবাৰ্ডে আমাক কিবা LED কিবা ট্ৰেইনিং দিছিল। তাৰপিছত আমি নিজে ঘৰত বনাই এতিয়া 7টা শাল আমাৰ আছে। 9জনমান আমি লেবাৰ হেৰি কৰে। তাৰপিছত আমি এইটো ব্যৱসায় দি চলি আছে বৰ্তমান। পিছত আমি কিছু খেতি বাতিও আমাৰ আছে। এই হিচাপত আমি ধান খেতি কৰে। ধান খেতিৰ বৰ্তমান আমাৰ উপাৰ্জন যিমান হ'ব লাগে ইমান আমি নাপায়। এই হিচাপত আমি এই বগৰী খেতিবিলাক কৰে। বগৰী খেতিত আমি আজিলৈ 4 বছৰমান হৈছে। এই হিচাপত বগৰী খেতিত আমি যি পাইছোঁ ধানৰ চাই আমি অলপ বেছি পাই যেন লাগে। কাৰণ আমি 1-2 বিঘা খেতি কৰিলে বিঘাত মেক্সিমাম আমি 20,000 মান আমি খৰচ কৰোঁ। তাৰপিছত যদি ভালকৈ ফল বনাব পাৰে আপোনাৰ 1.5 লাখ মান বিঘাত আমি বেচিব পাৰে। এইটো নাবাৰ্ডে আমাক হেৰি সহায় কৰিছে, হিচাপত লাভ হৈছে। আৰু বৰ্তমান আমি নাবাৰ্ডৰ থ্ৰুদি আমি TDF ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ড পাবলৈ গৈ আছে মানে বৰ্তমান হৈছে আমাৰ এইটো চেংচন হৈছে। এতিয়া আমাৰ কাম ষ্টাৰ্ট হ'ব। আমি এইটো প্ৰজেক্ট আমাৰ তামোল ৰোৱা তাৰপিছত আধুনিক তামোলৰ লগত কিছু আধুনিক খেতিবিলাক আমি কৰিম তামোলৰ মাজে মাজে। হিচাপত আমাৰ এই অঞ্চলত আমি ক'ব গ'লে মেক্সিমাম খেতি কৰি খোৱা মানুহ। এই হিচাপত নাবাৰ্ডে যদি আমাক এনেকুৱা হেল্প কৰি থাকে আমি ভাবোঁ পিছত পৰ্যায়ত আমি অলপ ডেভেলপমেণ্ট হ'ব। নমস্কাৰ, আমি স্বেচ্ছাসেৱী সংস্থা ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অলৰাউণ্ড ডেভেলপমেণ্ট ৰোডে নাবাৰ্ডৰ লগত আমি 2000 চনৰ পৰা আমি বিভিন্ন কাৰ্যসূচীত আমি কাম কৰি আছোঁ। সেয়েহে আমাৰ নাবাৰ্ডৰ কাৰিকৰ মেলাৰ কাৰণে আমাৰ নাবাৰ্ডৰ ফালৰ পৰা নাবাৰ্ডৰ কাৰিকৰ মেলা দৰং 2024 আয়োজন কৰা হৈছে আমাৰ বেজপাৰা বৰপথাৰত। আমাৰ ইয়াতে আমাৰ দৰং জিলাৰ থলুৱা আমাৰ যিখিনি আত্মসহায়ক গোটৰ আছে আৰু আমাৰ যিখিনি মহিলা আছে তেওঁলোকক আমাৰ নাবাৰ্ডৰ ফালৰ পৰা মাইক্ৰ' এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট প্ৰগ্ৰেম, লাইভলিহুড ডেভেলপমেণ্ট প্ৰগ্ৰেম, তাৰপিছতে SDP এনেকুৱা সৰু সুৰা বহুতো আমি ট্ৰেইনিঙৰ আমাৰ জৰিয়তে কৰা হৈছিলে। আমি তেওঁলোকে যিখিনি হাতে কামে কৰা যিখিনি আমাৰ কাৰিকৰৰ জৰিয়তে আমাৰ বস্তুবিলাক উৎপাদন হৈছে সেই বস্তুবিলাক আমি ইয়াতে বজাৰ এখন দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। লগতে বজাৰ দিয়াটোৱে আমাৰ উদ্দেশ্য নহয়, আমি যাতে আমাৰ যিটো আমাৰ থলুৱা উৎপাদিত সামগ্ৰীখিনি এটা উচিত মানদণ্ড পায়। লগতে আমাৰ বায়াৰ চেলাৰ যিটো মিট হয়, ক্ৰেতা বিক্ৰেতা যিটো মানে সন্মিলন হ'ব এটা, সেইটোৰ কাৰণে আমি বেছি
ইয়াতে নাবাৰ্ডৰ কাৰিকৰ মেলাত এইটো আমি উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যে আমাৰ যিটো খাৰুপেটীয়া বা আমাৰ এই অঞ্চলৰ যিটো এটা বদনাম আছে দৰঙৰ যিটো বদনাম আছে আমি সেইটোকে আমি প্ৰতিহত কৰাৰ কাৰণে আমি এই আমাৰ যিখিনি কৃষিৰ লগতো জড়িত হৈ আছে তেওঁলোকৰ জৰিয়তে আমি আমাৰ অৰ্গেনিকেলি বা জৈৱিকভাৱে আমি খেতিখিনি প্ৰচেষ্টা কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমাৰ এতিয়া আপোনালোকে চাব আমাৰ ইয়াতে আপেল বিয়াৰ আছে তাতে বিভিন্ন জাতৰ আমি কৰিছোঁ মিছ ইণ্ডিয়া বল্ড এপল এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ কৰিছোঁ ইয়াৰে আপুনি কিছুমান আমাৰ ইয়াৰে কিছুমান অঞ্চলতকৈ ইয়াৰে মিঠাটো বহুত ভাল পাব ইয়াৰ কাৰণটো হৈছে আমি চইল টেষ্টটো কৰা হৈছে চইল টেষ্টৰ জৰিয়তে আমি পাইছোঁ এইটোৱে আমাৰ অৰ্গেনিক মাটিত যিটো জৈৱিক সাৰৰ পৰিমাণটো যথেষ্টখিনি আমি পাইছোঁ ইয়াতে আমাৰ ষ্টল আছে 15টা ষ্টল আছে আমাৰ নাবাৰ্ডৰ ইয়াতে আমাৰ মেইনলি আমাৰ ইয়াতে থলুৱা আমাৰ গামোচা চাদৰ মেখেলা এইবিলাক হৈছে আৰু আমাৰ নাবাৰ্ডৰ জৰিয়তে আমি ভেলু এডেড কৰিছোঁ কিছুমান ধৰক কাপোৰখনকে বৈছে তাৰ পৰা আমি ধৰক জেকেট চাৰ্ট এনেকুৱা ধৰণৰ বনোৱাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ আৰু লগতে আমাৰ এই পানী মেটেকাৰ পৰাও যিবিলাক বস্তু আমাৰ হয় পানী মেটেকাৰ পৰাও আমি বস্তু কিছুমান প্ৰডাকশ্যন উৎপাদন কৰিছোঁ তাতে সেইবিলাকৰ বিক্ৰী কৰাৰ কাৰণে ইয়াতে হেৰি কৰিছোঁ পানী মেটেকাৰ পৰা আমি পেইন ষ্টেণ্ড বেগ আৰু ৰেক মানে টেবুল ক্লথ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু ইয়াত উৎপাদন হয় আমাৰ ইয়াৰ ট্ৰেইনিঙত আমি অকল দখনা বা আমাৰ চাদৰ মেখেলাৰ লগত কথা নাই আমি দুইখিনিকে বনোৱাৰ কাৰণে এইটো আমাৰ টেকনিকেল ষ্টাফৰ জৰিয়তে এইখিনি আমি প্ৰশিক্ষণ দিয়া হয় চনতে আমাৰ গোটেইখিনি মানুহে তাৰমানে দখনাও ব'ব পাৰে চাদৰ মেখেলাও ব'ব পাৰে গামোচাও ব'ব পাৰে আৰনাই বনাব পাৰে এনেকুৱা ধৰণৰ আমাৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ